জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ বিষয়ে আলোচনা কৰাৰ আগতে দুই তিনিটা যি ৰুটিন কেবিনেট ডিসিশন হৈছে তাৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আজি কেবিনেটে শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগমৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% বোনাছ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসম টি কৰ্পোৰেশ্যনৰ অধীনত যিকেইখন বাগিচা আছে তাৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজা উপলক্ষে 20% বোনাছ পাবলৈ সক্ষম হ'ব। আজি আমাৰ কেবিনেটে কচুতলিত 10ম অসম পুলিচ বেটেলিয়ন এটা নিৰ্মাণ কৰিবৰ বাবে 260 কোটি টকা অনুমোদন জনাইছে। আমাৰ ৰাজ্যত 5000 লোক বহিব পৰাকৈ আমি নিৰ্মাণ কৰি থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটোৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি থকা 65 গৰাকী সায়েন্স আৰু মেথছ ফেচিলিটেটৰক মাহিলী দৰমহা 34,800 টকালৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা CPF পাব আৰু লগতে বাৰ্ষিক 5% ইনক্ৰিমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল চিকিৎসা পাবলৈও তেওঁলোক সক্ষম হ'ব। আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া মই জুবিন গাৰ্গৰ আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যজোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল, অৰ্থাৎ 23 তাৰিখলৈকে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 24 তাৰিখে 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী, সেইকাৰণে অহাকালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে 2টা স্থান বাছি উলিয়াইছিলে। আমাৰ এটা মনত ধাৰণা আছিলে বা আমি এটা মনত ভাবিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেজপুৰত আছে, ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে, জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। অসম সাহিত্য সভাই আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ
সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা মাহেকী জুবিনক যদি চাব খোজো আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণে ৰোগত আক্ৰান্ত হৈ আছে যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যেটো অনুষ্ঠান হ'ব তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱেও প্ৰকাশ কৰে তথাপিতো যোৱাকালিও আমাৰ মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া এই বিষয়ে আলোচনা কৰিবলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কথা আমাক জনাইছিলে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে গুৱাহাটীৰ আশে-পাশে এটা স্থানত জুবিনৰ অন্তিম যাত্ৰা বা অন্তিম সংস্কাৰ কৰিবলৈ আহ্বান জনাইছিলে আজি আমি ৰাতিপুৱা মই দিল্লীৰ পৰা আহোঁ পুনে পুনে আমি যোৰাবাটলৈকে যাওঁ যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিসৰ্ট বুলি এখন ৰিসৰ্ট আছে নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট ব্লক অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাওঁ আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্সাৰী সৰুকৈ এটা জায়গাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে আৰু নাৰ্সাৰীও পাতি থৈ দিছিলে আৰু ম্যাক্সিমাম জায়গা খালি আছিল এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছো আৰু ৰাইজে স্ব ইচ্ছাই তেওঁলোকে কৈছে যে আমাক নালাগে মাটিখিনি তেওঁলোকেও নিজে এৰি দিছে আৰু তেওঁলোকে আমাক কৈছে যে আমি গোটেইখিনি জুবিন গাৰ্গৰ কাৰণে আমি এৰি দিম আমাৰ অম্বৰীজ হোটেলৰ সত্ৰাধিকাৰী পুষ্পেন্দু বৰাৰো অকনমান তাতে মাটি আছিলে তেখেতেও মাটিডোখৰ জুবিনৰ সমাধিৰ কাৰণে আমাক এৰি দিবৰ কাৰণে বা এৰি দিম বুলি আমাক জনায় আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটি নিৰ্মাণ কৰা হৈছিল জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি ময়ো ভাবিছিলোঁ যে ঠিকে আছে ইতিমধ্যে যোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিল যে যোৰহাটত নিব লাগে সেই আজি পুনৰ এবাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যেহেতু জুবিনে ম্যাক্সিমাম সময় গুৱাহাটীত কটাইছিল আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিল আৰু জুবিনৰ পৰিয়ালটোও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব যোৰহাটত সময় লাগিব দেউতাকৰ অসুখৰো কথা আছে এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই যোৰাবাটৰ কাষৰ দিচাং ৰিসৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায় বহু ৰাইজে বিভিন্ন পৰামৰ্শৰে চৰকাৰক অনুৰোধ কৰি আছে কিন্তু এটা কথা আমি সবেই বুজি পাব লাগিব যে জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয় জুবিন গাৰ্গ চৰকাৰৰ মন্ত্ৰীও নহয় চৰকাৰৰ বিষয়াও নহয় জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই যদি কোনোবা এজন চৰকাৰী বিষয়া হলতেন মন্ত্ৰী হলতেন চৰকাৰে সিদ্ধান্ত ল'ব পাৰে কিন্তু জুবিন যেহেতু চৰকাৰী বিষয়া চৰকাৰী কোনো মন্ত্ৰী নহয় পৰামৰ্শ চৰকাৰে দিব পাৰিব কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব কাৰণ জুবিনৰ পাৰ্থিৱ শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই সেইবাবে যোৱা কালিৰ পৰা সকলোৱে আমাকো পৰামৰ্শ দিছিলে যে পত্নী আৰু পৰিয়ালৰ কথা মতে আমি চলিব লাগে নিজাকৈ আমি বিশেষ সিদ্ধান্ত ল'ব নালাগে সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছো যে আমি জুবিনৰ শেষকৃত্য আমি যেটো কমাৰকুছি এনসি ভিলেজ বুলি কয় দিচাং ৰিসৰ্টৰ ওচৰত সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায় সোণাপুৰ যাব নালাগে এক্সেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ তাতকৈ কমে হ'ব গতিকে সেই পজিশনটোত ৰাতি মই এতিয়া যামু তাতে আৰু আমি আপোনালোকেও এতিয়া যাব পাৰিব যেটো অফিচিয়ালি জায়গাটো আমি ঠিক কৰিছো শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম
আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ য'ত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম। ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হ'লেও সন্মান জনোৱা হ'ব। দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হ'লেও নিব লাগে। যদি আজি কোনোবাই জুবিনক চাইছে, পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে, আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰোঁ। মৰিগাঁও, নগাঁও, জাগিৰোড এই যিটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব সেইটো কোনো পধ্যেই জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে। সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যিটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই। ৰাইজৰ আৱেগক আমি সন্মান জনাইছোঁ, কিন্তু জুবিন যিহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যিহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য, সেইবাবে মই যোৰহাটৰ ৰাইজৰ আৱেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছোঁ। জুবিনৰ পাৰ্থিৱ শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰু সজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম। যিটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যিহেতু নেশ্যনেল হাইৱেৰ লগতে লাগি আছে, সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশ্যনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিওঁ, যাতে গুণমুগ্ধসকলে নেশ্যনেল হাইৱেটোত তেওঁলোকে স্থান ল'ব পাৰে। 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে। সেইকাৰণে মই জুবিনৰ শেষ যিটো যাত্ৰা সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যিহেতু ধৰ্মীয় কাম কাজ হ'ব, সেইকাৰণে আমি যিমানখিনি মানুহ নগ'লে নহয়, পৰিয়ালৰ মানুহ, বহুদিনে লগত লাগি থকা মিউজিচিয়ান, সাংবাদিক, আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগ'লে নহ'ব, যিহেতু এইটো ষ্টেট ফিউনাৰেল, গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গ'লে ভাল হ'ব। আৰু বাকীখিনি সমাধিস্থল যিহেতু মুকলি থাকিব, সকলোৱে যিমান দিনলৈ বিচাৰে সমাধিস্থলীত গৈ অনুষ্ঠানৰ পিছতো শ্ৰদ্ধা জনাব পাৰিব। আজি আমাৰ ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত মই পৰহি দিনাখনে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো পিছফালৰ গেট এখনেদি কিছু মন্ত্ৰী বিধায়ক মই তাতে যোৱা দেখা পাইছোঁ। আৰু মই ভাবোঁ যে জুবিনৰ য'ত জুবিনে বিশ্ৰাম লৈছে তাত এটা VIP কালচাৰ সৃষ্টি কৰিব নালাগে। মই নিজেও যোৱা নাই, কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধসকলৰ আছে, আৰু আমি দূৰৰ পৰাই জুবিনৰ বাবে প্ৰাৰ্থনা কৰিম। কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ, ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে, কোনোবাই নিজৰ জমা থকা টকাকেইটা উলিয়াই আহিছে, কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে, তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে। সেইকাৰণে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছোঁ যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায়, দীঘলীয়া শাৰী পাতি যাব লাগিব। কোনো পিছফালেদি শ্বৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অহাকালি মই নামানিম। আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছোঁ যে যোনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব, আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব। আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব। সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে, সমাধি হোৱাৰ পিছত সমাধিত গৈও সন্মান যাচিব পাৰে, কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে, এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছোঁ। আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয়। আমাক ছিংগাপুৰ হাই কমিশ্যনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে, আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে।
But this is not post-mortem report. Post-mortem report is different and death certificate is different. Death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেই কাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে সেইভাবে হাই কমিশনে দিয়া ডেথ সার্টিফিকেট তাৰ পিছত সিঙ্গাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ সার্টিফিকেট গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছো আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CID কো পঠাই দিম মুখ্য সচিবে আমাৰ সিঙ্গাপুৰৰ এম্বাসেডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰো কাৰণ যিকোনো কথাত আগবাঢ়িবৰ কাৰণে PM ৰিপৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আজি মোক দুবাৰ তিনিবাৰ ফোন কৰি আছে জুবিনৰ শেষকৃত্য বা তাৰ গোটেই ব্যৱস্থাটো সম্পৰ্কত আমি লোৱা ব্যৱস্থাৰ সম্পৰ্কত তেওঁ নিৰীক্ষণ আৰু পৰামৰ্শ দি আছে আৰু যি ধৰণে তেওঁলোকে সহায় কৰিব পাৰে তেওঁলোকে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে তথাপিতো মই কৈছো বিশেষ সহায়ৰ একো প্ৰয়োজন নাই আপুনি খবৰ ৰাখিছে সেইখিনি আমাৰ ধন্যবাদ তথাপিতো তেওঁ নিৰন্তৰ খা খবৰ লৈ আছে সেইখিনি কথাও মই আপোনালোকক জনাব খুজিছো মোৰ ফালৰ পৰা এইখিনি আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে সক ইয়াতে ভিআইপিৰ গোটেই কালচাৰটোকে কোনোবা আহিলে আহিব পাৰিব কিন্তু মই যে তাতে নিজেও গৈ থিয় হৈ থাকিব পাৰিম মই আশা কৰা নাই কাৰণ ৰাইজে যি ধৰণে গোটেই ব্যৱস্থাটোক আগুৱাই লৈ গৈছে এজন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী যাবৰ কাৰণে 4-5খন সিকিউৰিটি গাড়ীৰে সেই জায়গাটোত গৈ বহা আহিবৰ কাৰণে সকলো আগ্ৰহী কিন্তু গোটেই পৰিবেশটোৱে গুণমুগ্ধ সকলে হাতত লৈ লৈছে মই যে গৈ তাতে বহিব পাৰিম হেতু মই নিজেও নাজানো মান জনাব খুজিম নে জুবিনক আমি এনেকুৱা এটা পৰ্যায়লৈকে লৈ যাম যে ঘূৰি আহি সংস্কাৰো কৰিব নোৱাৰিম পেটটো অলৰেডি ফুলি গৈছে মুখখন ফুলিছে আৰু মই এটা কথাও বঢ়াই কোৱা নাই সেই কাৰণে আৰু জোৰহাটলৈকেতো ডাইৰেক্ট না যাব হি নগাঁৱত যাব গোলাঘাটত যাব কাজিৰঙাত যাব নুমলীগড়ত যাব আৰু জোৰহাটলৈকে গৈ একে ৰাস্তাটো দি উভতি আহিব লাগিব গতিকে এটো দাবিটো বাস্তৱিক নহয় সেই কাৰণে ভস্ম আমি জোৰহাটত লৈ যাম আৰু তাত আমি সমাধি ক্ষেত্ৰ এখনো কৰিম কালি একো নহয় কালি স্কুল কলেজ নৰ্মেল থাকিব কিন্তু পৰখি যেহেতু জুবিনৰ সমাধি হ'ব সিদিনাখন আমি চৰকাৰে এটা সিদ্ধান্ত ল'ম কালিটো নৰ্মেল কালি একো হেৰি নাথাকে পৰখি যেহেতু অন্তিম যাত্ৰা হ'ব অন্তিম যাত্ৰাত মই যোগ দিব কাকো অনুৰোধ নকৰো কিন্তু অন্তত টেলিভিছনত যাতে চাব পাৰে সেই কাৰণে আমি ৰাজ্যিক কৰ্মচাৰী স্কুল কলেজৰ ক্ষেত্ৰত পৰখি দিনাখন আমি নিশ্চিতভাৱে সুবিধা এটা কৰি দিম কিন্তু এতিয়ালৈকেতো কোনো আগবঢ়াৰ কথাও নাই কাৰণ আজি দুটা দিনত আপুনি ধৰক আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিও তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰখিনিক CIDত লৈ আহিছো আমি এপ্ৰোপ্ৰিয়েট সেকশনত কেছ ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেন্ট লোৱা আমি আৰম্ভ কৰিছো কিন্তু যেহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিবেশটো নহয় অন্তত জুবিনক আমি বিদায় দিলো প্ৰায় তাতে আমি এখন হস্পিটালো বনাইছিলো 100 জন লোকক আমি more than 100 লোকক ট্ৰিটমেন্ট কৰিছো এম্বুলেন্স আছে অসুবিধাটো হৈছে যে মানুহে জুবিনক চোৱাৰ পিছত আতৰি অহা নাই ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আছিল কি যে আমি চাইছো আৰু আগবাঢ়ি ওলাই গৈছো জছফিল্ডৰ অকনমান জায়গাত আমি কৰিছিলো যদি আপোনালোকৰ মান আছে যে লাইন পাতিছে চাইছো ওলাই গৈছো ইয়াতে যিসকলে সোমাইছে তেওঁলোক ওলাই যোৱা নাই আৰু সেই কাৰণে এটা এম্বুলেন্স এখনো যদি কোনোবা ফালে লৈ যাব লাগে তাৰো মেনুভাৰ কৰাৰ এতিয়া তাতে অৱস্থা নাই যিটো অৱস্থা চলি আছে কিন্তু এতিয়া আমি 2 নম্বৰ গেটখন পেশেন্ট উলিয়াই লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব সক মই আপোনালোকক এটাই অনুৰোধ কৰিম যে জুবিন আৰু জুবিনক লৈ কনস্পিৰেসি থিওৰি ফেসবুক লিখা এইবিলাকে আমাক কৰবাত লৈ যাব সক মই
মই ক'লো নহয় যে আপোনালোকে চাওক, আপোনালোকে মই কৈ আছো জুবিনক বিদায় দিয়া কথা, আপোনালোকে মোৰ মুখেদি কিবা এটা শব্দ উলিয়াই হেডলাইন কৰিব খুজি আছে। গতিকে তদন্তৰ ওপৰত CID তদন্ত হৈছে, মই ক'লো সকলোৰে ষ্টেটমেণ্ট লোৱা হৈছে, দুজন ব্যক্তিৰ নাম হৈছে, তেওঁলোকক আমি ইণ্টাৰোগেট কৰিম বুলি কৈছোঁ। তদন্তৰ বিষয়ে আমি এতিয়া সৰু সজাই জুবিনৰ মানুহখিনিক, অনুৰাগীখিনিক মেনেজ কৰিম নে আমি তদন্তৰ খবৰ ল'ম, নে তেওঁক মাটি ক'ত দিম, যোৰহাটৰ দাবী, সোণাপুৰৰ দাবী, সমাধি, সেইবিলাকৰ আমি চিন্তা কৰিম। গতিকে চব ওৱান আফটাৰ ওৱান হ'ব। আৰু আপোনালোকে আৰু এটা কথা বুজিব যে ছিংগাপুৰত ঘটনাৰ অকাৰেঞ্চ ইজ ইন ছিংগাপুৰ, গতিকে ছিংগাপুৰ পুলিচে তাক তদন্ত কৰি আছে। ঘটনাটো অসমত হোৱা নাই। অসমত আমি কনস্পিৰেচিখিনিহে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক ছিংগাপুৰত লৈ যোৱা। কিন্তু ছিংগাপুৰত কি হৈছে, তাৰ ছিংগাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহ'ব, তাতে হ'ব। আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি। গতিকে এইটো ষ্টেপ বাই ষ্টেপ হ'ব। আৰু ময়ো আপোনালোকক অনুৰোধ কৰিম যে এতিয়া ইমান ইম'চনেল হৈ আছে, মই যে এইখিনিও কথা আপোনাক কৈছোঁ তাৰো কিবা এটা মিনিং উলিয়াই কোনোবা এটা ষ্টেটমেণ্ট দি দিব। মই নাজানো, আৰু নিৰাপত্তাৰক্ষী দিলেও আমি ছিংগাপুৰত পঠাব নোৱাৰোঁ। ভাৰতৰ আৰ্মছ থকা ব্যক্তি উইদিন দ্য ইণ্ডিয়ান জুৰিডিকশ্যনে থাকিব পাৰিব। মই যে কেতিয়াবা বিদেশত যাওঁ, দিল্লী এয়াৰপৰ্টত ছিকিউৰিটি ৰখি দিব লাগে, কাৰণ তেওঁলোক ভাৰতীয় পুলিচ, আৰু ভাৰতীয় পুলিচ বিদেশত যাব নোৱাৰে। গতিকে মই আজি চাওক, মই এটাই কথা ক'ব খোজোঁ, আজি যদি এইবিলাক কথা কওঁ, অলপ পিছতে মোৰ নামতে 10টা কথা ওলাই যাব, আৰু মই গৈ সমাধি বিদায় দিয়াৰ কামখিনিও কৰিব নোৱাৰিম, কাৰণ পৰিৱেশটো এনেকুৱা। গতিকে এতিয়া মই ফেচবুক চাই কনস্পিৰেচিৰ কথা যদি পাতোঁ, মোক লগে লগে ই অমুকক বচাব খুজিছে, এই তমুকক বচাব খুজিছে। আজিৰ মুহূৰ্তত মোক জুবিনক বিদায় দিব দিয়ক, মোৰ কৰ্তব্যটো পালন কৰিব দিয়ক। আৰু কিবা যদি ষড়যন্ত্ৰৰ বিষয়ে সুধিব আছে, ADGP CID মুন্না গুপ্তাক আপোনালোকে সুধিব পাৰে।